তিতাবৰত অসমৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰীসকলৰ তৰাচিৰা বিহু উদযাপন। সদৌ অসম ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিৰ উদ্যোগত গুডু বিবাহ ভৱনৰ প্ৰাংগণত উদযাপন কৰা হৈছে তৰাচিৰা বিহু। চ'ত মাহৰ দ্বিতীয়টো বুধবাৰে উদযাপন কৰা হয় এই বিহু। ঠেঙাল কছাৰীসকলৰ পৰম্পৰাগত উৎসৱ এই তৰাচিৰা বিহু। তৰা চিৰিবলৈ গৈ পৰম্পৰাগতভাৱে স্বীকাৰ কৰিবলৈ নামি পৰিল ৰাইজ। পৰম্পৰা অনুসৰি গাঁৱৰ জ্যেষ্ঠসকলক লগত লৈ ঠেঙাল কছাৰীসকলে পূৰ্বতে পাহাৰীয়া অঞ্চলসমূহৰ পৰা তৰাগছ আনিবলৈ যোৱাৰ লগতে যাত্ৰাপথত পাহাৰীয়া অঞ্চলসমূহত বনৰীয়া হাঁহ কুকুৰাৰ লগতে বিভিন্ন চিকাৰ কৰিছিল। আধুনিকতাৰ ধামখুমীয়াত সেই বিহুৰ মাদকতা সম্প্ৰতি হেৰাই যোৱাৰ সময়তে পূৰ্বৰ সেই পৰম্পৰা পুনৰ জিলিকাই তোলাৰ প্ৰয়াসেৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে তৰাচিৰা বিহু। কিস্তি ৰক্ষা কৰিছো ঠেঙাল কছাৰী মইনামতি ডাঙৰ জনী আমি দেখিলে মইনামতি তোমালোকৰ আজি চ'তৰ দ্বিতীয় বুধবাৰ, ইংৰাজী 25 মাৰ্চ। আজি আমাৰ ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰাচিৰা বিহু। আৰু আপোনালোকৰ এই সুযোগতে আপোনালোকৰ দ্বাৰা সকলো অসমবাসীলৈ আমি আন্তৰিক বিহুৰ ওলগ যাচিছোঁ আৰু আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এটা অসমীয়া জাতিটো এটা সংমিশ্ৰণৰ বাৰেৰহণীয়া এটা জাতি, আৰু এই জাতিৰ এটা অভিন্ন অংগ ঠেঙাল কছাৰী জনগোষ্ঠী। আৰু কিছু বিষয়বস্তু যিখিনি আমাৰ সাংস্কৃতিক দিশৰ যিখিনি আমাৰ থলুৱা জনগোষ্ঠীয় পৰম্পৰা ৰীতি নীতি বহু ক্ষেত্ৰত আমাৰ গ্ৰামীণ এলেকাতে সীমাবদ্ধ হৈ আছিল। আজি আমাৰ যোৰহাট জিলাৰ নেতৃত্বত তেওঁলোকৰ আতিথ্যত আজি এই বিষয় গোটেই অনুষ্ঠানটো আমাৰ তিতাবৰ কেন্দ্ৰস্থল আমাৰ গুডু হল চিনেমাৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। আমি এইটোৱে প্ৰদৰ্শন কৰাব বিচাৰিছোঁ বা এইটোৱে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি অসমীয়া বৃহৎ জাতিটো আগুৱাই যাবলৈ হ'লে ভাতৃত্ববোধেৰে পৰম্পৰা ৰীতি নীতি সম্পূৰ্ণখিনি একাকাৰ কৰি একেলগে আগুৱাই নগ'লে কিন্তু জাতিটো এটা সময়ত নিশ্চিন্ন হোৱা পথত যাবগৈ পাৰে। সেই উদ্দেশ্যে আমি বিচাৰিছোঁ যে অসমীয়া বুলি কোৱাৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সংমিশ্ৰণৰ জাতি হিচাপে ঠেঙাল কছাৰী জনগোষ্ঠীৰো অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত বিশেষ ভূমিকা আছে আৰু থাকিব। এই ক্ষেত্ৰত আমি অনাগত দিনত উঠি অহা উত্তৰ পুৰুষসকলকো আমি এইটো জনাব বিচাৰিছোঁ যে জনগোষ্ঠীয় যিখিনি ৰীতি নীতি পৰম্পৰাসমূহ প্ৰতীকী ৰূপত ৰাখি অনাগত দিনত এই বাৰেৰহণীয়া যিখিনি আমাৰ ইউনিটি ইন ডাইভাৰ্চিটিৰ যিটো কনচেপ্ট, অনৈক্যৰ মাজৰ ঐক্য, সেইটো যাতে সুন্দৰকৈ প্ৰদৰ্শন কৰে আৰু ভাতৃত্ববোধেৰে বৃহৎ অসমীয়া জাতিটোৰ যে ভাৰতৰ অন্য প্ৰান্তৰ কাৰণে আদৰ্শনীয় স্বৰূপ হৈ উঠে, সেয়াই আজি আমাৰ বাৰ্তা আপোনালোকৰ আমাৰ ফালৰ পৰা আপোনালোকক জনালোঁ। ধন্যবাদ। আজি আমি পোনপ্ৰথমে ঠেঙাল কছাৰীসকলৰ জাতীয় উৎসৱ তৰাচিৰা বিহুৰ সমূহ অসমবাসীক আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আমি ঠেঙাল কছাৰীসকলো অসমীয়া ভিতৰে এটা জনগোষ্ঠী। আমি সকলো আজি জাতি জনগোষ্ঠী নিৰ্বিশেষে আপোনালোকে দেখিছে প্ৰত্যেকেই আজি জাতীয় আমাৰ উৎসৱটোত অংশগ্ৰহণ কৰিছে। আমি সদৌতিলৈকে আমি ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আমি যাতে অনাগত ভৱিষ্যতো বাৰেৰহণীয়া আমাৰ যি সংস্কৃতি অসমীয়া, এই সংস্কৃতিৰ ভঁৰালটো আমি চহকী কৰি ৰাখিব পাৰোঁ। আজি আমি সদৌ অসম ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিয়ে আমাৰ এই তিতাবৰৰ যি গুডু চিনেমা হলৰ প্ৰাংগণতে আমি একত্ৰিত হৈ তিতাবৰৰ বিভিন্ন ঠাইৰ পৰা যোৰহাটৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ঠেঙাল কছাৰী ৰাইজসকল আজি ইয়াতে তৰাচি আমাৰ যি পৰম্পৰা আছিল যে মেধিঘৰতে তেওঁলোকে তৰাচিব আৰু গৰু বিহুৰ আগদিনালৈকে গৰু বিহুৰ দিনালৈকে যি গৰুৰ বাবে তৰা লাগে সেই তৰাখিনি তেখেতলোকে গৈ পেলাই এই 10-15 দিনত তেওঁলোকে দিবলৈ যাব। তেওঁলোকে আমি এই আপোনালোকৰ মাধ্যমৰ দ্বাৰা পুনৰবাৰ আজি এই বিহুতলীত উপস্থিত হোৱাহি তথা যিসকলে আজি আহিব পৰা নাই তেখেতলোকক পুনৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।